টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ লেসন 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা এই চেপ্টাৰৰ পৰা হ'ব পৰা মোষ্ট ইম্পৰ্টেণ্ট এমচিকিউ যৰ পৰা তোমালোকে 99% এমচিকিউ কমন পাবা তাৰ পিছত চেপ্টাৰৰ ইনসাইট কোৱেশ্চন যিবোৰ ইনসাইট কোৱেশ্চন বহুতেই ইম্পৰ্টেণ্ট হয় আৰু লগতে এক্সাৰসাইজৰ কোৱেশ্চন গোটেইখিনি আমি একেলগে আলোচনা কৰিম যিবোৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে হোৱাটছআপ গ্ৰুপতে পাই যাবা গতিকে হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা তো প্ৰথমতে আমি এমচিকিউখিনি আলোচনা কৰিম তাৰপিছত চাম আমি যে কেনেকুৱা ধৰণৰ ইনসাইট কোৱেশ্চন হ'ব পাৰে তোমালোকে গমে পাইছা যে ডিফাৰেণ্ট টাইপ অফ ইনসাইট কোৱেশ্চনছবোৰ পৰীক্ষাত আহি থাকে আৰু এক্সাৰসাইজৰ কোৱেশ্চনবোৰ সহজ ভাষাত আমি পঢ়িবলৈ চেষ্টা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো প্ৰথমতে আমি এমচিকিউখিনি আলোচনা কৰি লওঁ এতিয়া চাওঁ প্ৰথম প্ৰশ্নটো আমাৰ কি কৈছে ইয়াতে যে দ্য প্ৰব্লেমছ আৰু এইখিনি তোমাৰ ইংলিছ আৰু এছামিজ দুটা মিডিয়ামৰ কাৰণে হ'ব তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে দ্য প্ৰব্লেমছ এছ'চিয়েটেড উইথ দ্য কনষ্ট্ৰাকশ্যন অফ লাৰ্জ ডাম্পছ আৰ মানে বৃহৎ নদীবান্ধ যেতিয়া নিৰ্মাণ কৰা হয় তেতিয়া বহু ধৰণৰ সমস্যা জড়িত হৈ থাকে আৰু সেই সমস্যাবোৰ কি কি এতিয়া চোৱা নদীবান্ধৰ যিটো আমাৰ বৃহৎ নদীবান্ধবোৰ যে দিয়া হয় সেইবোৰ একচুৱেলি কি কৰা হয় তোমাৰ জলবিদ্যুৎ প্ৰকল্প তাৰপিছত ইৰিগেশ্যনৰ কাৰণে ব্যৱহাৰ কৰা হয় কিন্তু তাৰে বহুত তোমাৰ কি আছে অসুবিধাও আছে যেনেকুৱা তোমাৰ যদি ধৰা পানীখিনি বহুত জমা হয় তেতিয়াহ'লে তাৰ উজনি অঞ্চলত যিখিনি তোমাৰ শস্য খেতি থাকে তেতিয়াহ'লে সেইবোৰ হেৰাবলগীয়া হয় তো ইয়াতে দিছে চোৱা লাৰ্জ স্কেল ক্ৰপ ফিল্ডছ আৰ লষ্ট এইটো তোমাৰ কি হয় এইটো কাৰেক্ট হয়নে বৃহৎ পৰিমাণৰ শস্য পথাৰ হেৰাবলগীয়া হয় তো এইটো এটা বৃহৎ নদীবান্ধৰ কি হয় সমস্যা হয় লাৰ্জ ইক'চিষ্টেম এণ্ড এইটো আৰ হ'ব লাৰ্জ ইক'চিষ্টেম আৰ ডেষ্ট্ৰইড বৃহৎ পৰিস্থিতিতন্ত্ৰ বিনষ্ট হয় এইটো কি হয় কাৰেক্ট হয়নে গতিকে আমাৰ ইয়াতে চোৱা কি কৈছে যে জড়িত হৈ থকা সমস্যাসমূহ হ'ল তো ইয়াত আমাৰ এ আৰু বি কি হ'ব দুইটা হ'ব গতিকে এইটো কি হ'ব বোথ এ এণ্ড বি এ আৰু বি দুইটা হ'ব এইটো ডি অপশ্যনটো কি হ'ব আমাৰ কাৰেক্ট অপশ্যন হ'ব তাৰপিছৰ প্ৰশ্নটোত কি কৈছে চোৱা এমং দ্য ষ্টেটমেণ্ট গিভেন বিল' চিলেক্ট ওৱান্স দ্য কাৰেক্টলি ডেছক্ৰাইব দ্য কনচেপ্ট অফ ছাষ্টেইনেবল ডেভেলপমেণ্ট এতিয়া চোৱা ছাষ্টেইনেবল ডেভেলপমেণ্ট মানে হৈছে তোমাৰ বহনক্ষম উন্নয়ন তোমালোকে এটা কথা মনত ৰাখিবা বহনক্ষম উন্নয়ন মানে হৈছে যিবোৰ সম্পদ আছে সেই সম্পদসমূহ আমি বৰ্তমানো ব্যৱহাৰ কৰিম এনেকুৱা নহয় যে বৰ্তমান ব্যৱহাৰ নকৰোঁ ঠিক আছে আমি বৰ্তমানো ব্যৱহাৰ কৰিম তাৰ লগতে আমি কি কৰিম ভৱিষ্যত প্ৰজন্মৰ কাৰণে সেইবোৰ আমি সংৰক্ষণ কৰিম এইটো হৈছে তোমাৰ বহনক্ষম উন্নয়নৰ মূল উদ্দেশ্য আৰু এটা কথা তোমালোকে মনত ৰাখিব লাগিব বহনক্ষম উন্নয়ন যেতিয়া আমি বৰ্তমানৰ সম্পদবোৰ ভৱিষ্যতৰ কাৰণে সংৰক্ষণ কৰিম এই কথাটো আমি সদায় মনত ৰাখিব লাগিব যাতে তোমাৰ পৰিস্থিতি তন্ত্ৰৰ কোনো কি নহয় ক্ষতি নহয় মানে পৰিস্থিতি তন্ত্ৰক ক্ষতি কৰি যদি আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে যদি সেইখিনি আমি কনজাৰ্ভ কৰোঁ তেতিয়াহ'লে সেইটো বহনক্ষম উন্নয়নৰ ভিতৰত নপৰিব তো ইয়াতে আমাৰ বহনক্ষম উন্নয়নৰ ধাৰণাটো আমাৰ সুধিছে যে বহনক্ষম উন্নয়নৰ ধাৰণাটো কি হয় এটি দিছে চোৱা প্লেণ্ট গ্ৰ'থ উইথ মিনিমাম ডেমেজ অফ এনভাইৰনমেণ্ট এইটো হয় মানে পৰিৱেশৰ একেবাৰে কম ক্ষতি কৰাকৈ আমি কি কৰিব লাগে সেইবোৰৰ উন্নয়ন কৰিব লাগে তো এইটো আমাৰ কাৰেক্ট হয় এইটো গ্ৰোথ ইৰেছপেক্টিভ অফ এক্সটেণ্ট অফ ডেমেজ কজ টু দ্য এনভাইৰনমেণ্ট পৰিৱেশৰ ক্ষতি হ'লেও উন্নয়ন প্ৰয়োজন এইটো কেতিয়াও হ'ব নোৱাৰে কাৰণ আমাৰ যিকোনো হালতত বা যিকোনো পৰিস্থিতিত মানে এনি চাৰ্কামষ্টেঞ্চত আমি যদি এনভাইৰনমেণ্টক যদি আমি ডেমেজ কৰোঁ তেতিয়াহ'লে সেইটো কেতিয়াও আমাৰ উন্নতি হ'ব নোৱাৰে গতিকে আমাৰ 2 নম্বৰ ষ্টেটমেণ্টটো কি হ'ব ৰং হ'ব ষ্টপিং অল ডেভেলপমেণ্ট ৱৰ্ক টু কনজাৰ্ভ দ্য এনভাইৰনমেণ্ট আৰু পৰিৱেশ সংৰক্ষণৰ বাবে সকলো উন্নয়নমূলক কাম বন্ধ কৰা এইটো কি নহয় আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট অৰ্থাৎ আমাৰ যিটো বহনক্ষম উন্নয়ন আছে সেইটো নপৰে কাৰণ আমাৰ পৰিৱেশৰ একেবাৰে কম ক্ষতি কৰাকৈ হ'লেও আমি কি কৰিব লাগিব ডেভেলপমেণ্টৰ কামখিনি কৰিব লাগিব এনেকুৱা নহয় যে পৰিৱেশৰ কাৰণে আমি সকলো ডেভেলপমেণ্ট কামবোৰ বন্ধ কৰি ৰাখিম তেনেকুৱাও নহয় গতিকে আমাৰ 3 নম্বৰটো কি নহয় শুদ্ধ নহয় গ্ৰোথ ডেট ইজ একচেপ্টেবল টু অল দ্য ষ্টেক হোল্ডাৰ্ছ সকলো অংশীদাৰৰ বাবে গ্ৰহণযোগ্য উন্নয়ন এইটো চোৱা এইটো কাৰেক্ট হয় সকলো গ্ৰহণযোগ্য মানে যাতে সকলো শ্ৰেণীৰ মানুহে যাতে সেইটোৰ ফল ভোগ কৰিব পাৰে তেনেকৈ আমি কি কৰিব লাগে উন্নয়ন কৰিব লাগে তেতিয়াহ'লে সেইটো আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি ক'ম
গতিকে আমাৰ কি হ'ব 1 and 4টো কাৰেক্ট হ'ব গতিকে এইটো চোৱা এ নম্বৰ অপশ্যনটো কি হ'ব আমাৰ কাৰেক্ট হ'ব বুজি পালানে ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা এটা আমাৰ কি কৈছে pick the correct combination of terms which has no fossil fuel মানে কোনটোত কোনো ধৰণৰ কি নাই জীৱাশ্ম ইন্ধন নাই সেই গুণটো আমি বাছি উলিয়াব লাগে এতে লক্ষ্য কৰা উইণ্ড ওচেন আৰু কোল আছে এটা সব কোলটো কি হয় জীৱাশ্ম ইন্ধন হয় গতিকে এইটো আমাৰ নহ'ব কেৰচিনটো তোমাৰ কি হয় এইটো ফসিল ফুয়েল হয় জীৱাশ্ম ইন্ধন হয় গতিকে এইটো আমাৰ নহ'ব উইণ্ড আৰু টাইডটো হয় কিন্তু এই দুটাটো নহয় কেৰচিন নহয় সেইকাৰণে এইটো অপশ্যনটো আমাৰ শুদ্ধ নহ'ব তাৰপিছত আছে তোমাৰ কি উইণ্ড উড এণ্ড ছান এতিয়া উইণ্ড আছে উইণ্ড মানে বতাহ তাৰপিছত আছে তোমাৰ কি উড আছে আৰু ছান আছে ইয়াতে কোনো কি নাই ফসিল ফুয়েল নাই গতিকে আমাৰ এইটো কি হ'ব শুদ্ধ উত্তৰ হ'ব সি নম্বৰটো কাৰেক্ট হ'ব ইয়াতে পেট্ৰলিয়াম এইটো পেট্ৰলিয়ামটোতো ফসিল ফুয়েল হয় গতিকে আমাৰ ডি অপশ্যনটো কাৰেক্ট নহয় বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা লক্ষ্য কৰিবা মই কিন্তু প্ৰত্যেকটো অপশ্যনৰে মই ডেছক্ৰিপশ্যন দি যাম আৰু সেই অপশ্যনৰ ডেছক্ৰিপশ্যন তোমালোকৰ কাৰণে খুবেই দৰকাৰী হয় কাৰণ সেইবোৰৰ পৰাও ডিফাৰেণ্ট টাইপ অফ MCQs হ'ব পাৰে আৰু সেইকাৰণে তোমালোকে ভিডিঅ' স্কিপ নকৰাকৈ তোমালোকে ভিডিঅ'টো চাই থাকিবা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটোত কি কৈছে ইয়াতে চোৱা হুইচ অফ দ্য ফলোইং ইজ নট ইনক্লুডিং 3R মানে 3R যিটো আমাৰ প্ৰিন্সিপল আছে সেই প্ৰিন্সিপলত তোমাৰ কোনটো অন্তৰ্ভুক্ত নহয় এতিয়া চোৱা যিটো 3R আমাৰ যিটো ৰুল আছে সেইটো মতে কি হয় 3R মানে এটা 3R মানে তিনিটা R এটা R মানে হৈছে কি আমাৰ ৰিডিউচ ঠিক আছে তাৰপিছত এটা হৈছে তোমাৰ কি ৰিউজ ৰিডিউচ ৰিউজ আৰু এটা হৈছে কি ৰিচাইকেল এই তিনিটা হৈছে আমাৰ 3R প্ৰিন্সিপল বহুতেই ইম্পৰ্টেণ্ট হয় তোমালোকে কিন্তু লোৱাৰ ক্লাছত 5R পঢ়িছা তাৰপিছত তোমাৰ 4R পঢ়িছা আৰু তোমালোকে 10ত আহিছে 3R ঠিক আছে তো ইয়াতে আমাৰ গোটেইকেইটা এইটো ক্লাছ ৱাইজ তোমাৰ এইটো কৰা হয় তো তোমাৰ বেসিক্যালি এই তিনিটা আৰৰ ভিতৰত গোটেইখিনি ইনক্লুড হৈ আছে কিন্তু ৰিজেনেৰেশ্যনটো আমাৰ কি নহয় এইটোৰ অন্তৰ্ভুক্ত নহয় এইটো ৰিডিউচ আছে এইটো হ্ৰাসকৰণ ৰিউজ আছে মানে পুনৰ ব্যৱহাৰ ৰিচাইকেল মানে পুনঃচক্ৰীকৰণ কিন্তু ৰিজেনেৰেশ্যনটো নহয় গতিকে আমাৰ এইটো কি হ'ব শুদ্ধ উত্তৰ হ'ব তাৰপিছৰ কুৱেশ্যনটো চোৱা ইয়াতে আমাৰ কি কৈছে হুইচ প্ৰব্লেম এৰাইজ ফৰ দ্য কনষ্ট্ৰাকশ্যন অফ বিগ ডেম মানে বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিলে আমাৰ কেনেকুৱা ধৰণৰ সমস্যাবোৰৰ সৃষ্টি হয় এইটো ছ'চিয়েল প্ৰব্লেম সামাজিক সমস্যা এতিয়া চোৱা যেতিয়া আমাৰ নদীবান্ধ যেতিয়া সৃষ্টি কৰা হয় বা নদীবান্ধ যেতিয়া বনোৱা হয় তেতিয়া আমাৰ নদীবান্ধৰ লগত আমাৰ ছ'চিয়েলৰ লগত কোনো কি নাই সম্পৰ্ক নাই গতিকে এইটো তোমাৰ সমস্যাৰ সৃষ্টি কৰে বুলি কৈছে গতিকে এইটো আমাৰ নহ'ব বুজি পালানে তাৰপিছত চোৱা তাৰপিছত তোমাৰ কি আছে এইটো অৰ্থনৈতিক সমস্যা ইকনমিক প্ৰব্লেম এইটোতো কৰে বহুত পৰিমাণে তোমাৰ কি হয় এনভাইৰনমেণ্টেল প্ৰব্লেম এইটো তোমাৰ পৰিৱেশৰ সমস্যা এইটো হয় আচ্ছা ৰ'বা এইটো তোমাৰ ইকনমিকেল এইটো ছ'চিয়েল প্ৰব্লেম বুলি কৈছে ছ'চিয়েল প্ৰব্লেম সামাজিক সমস্যা এইটো তোমাৰ একচুৱেলি ছ'চিয়েল যদি কওঁ আমি তেতিয়াহ'লে সামাজিক সমস্যা এতিয়া যদি ছ'চিয়লজিৰ ভিতৰত যদি আমি ধৰোঁ তেতিয়াহ'লে সামাজিক সমস্যা হ'লে বিভিন্ন তোমাৰ কি হয় এইটো মানুহৰ মাজত তোমাৰ ভেদাভেদৰ সৃষ্টি হয় তেনেকুৱা এটা সমস্যাৰ তোমাৰ সৃষ্টি হয় কেনেকৈ হয় এইটো অলপমান তোমালোকে কাৰেকশ্যন কৰি ল'বা যেনেকুৱা ধৰা তোমাৰ যেনেকুৱা ষ্টেক হোল্ডাৰ্ছ আছে ঠিক আছে ষ্টেক হোল্ডাৰ্ছ আছে সেই ষ্টেক হোল্ডাৰ্ছবোৰে তোমাৰ কি কৰে ইয়াতে তোমাৰ কি কৰে ষ্টেক হোল্ডাৰ কোন হয় এইটো তোমালোকে জানাই অংশীদাৰসকল কোন হয় এটা হৈছে তোমাৰ কি পলিটিচিয়ান হয় তাৰপিছত আছে তোমাৰ কি আছে তাৰে যিসকল তোমাৰ নেইবাৰ্ছ আছে ঠিক আছে নেইবাৰ্ছ মানে যিসকল তোমাৰ ওচৰ পাজৰৰ মানুহ আছে সেইসকল আৰু এটা আছে তোমাৰ কি পাৱাৰফুল মানুহ মানে যিবোৰে তোমাৰ সদায় কি কৰিব বিচাৰে প্ৰভুত্ব বিস্তাৰ কৰিব বিচাৰে গতিকে এইটো এটা কি হয় ছ'চিয়েল প্ৰব্লেমৰ ভিতৰতে আমি ধৰিব পাৰোঁ গতিকে এইটো কি হ'ব কাৰেক্ট হ'ব তোমালোকে এইখিনি অলপমান চাই ল'বা তো তোমাৰ ইয়াৰে কি হ'ব গোটেইকেইটা কাৰেক্ট হ'ব ঠিক আছে তো আমাৰ ডি অপশ্যন উইল বি কাৰেক্ট অপশ্যন ইয়াৰে ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা ইয়াতে আমাৰ কি কৈছে হুইচ ইজ ন'ন এজ ফিউচাৰ ফিউল বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় ভৱিষ্যত ইন্ধন কাক কোৱা হয় ভৱিষ্যত ইন্ধন আমি হাইড্ৰজেনক বুলি কওঁ ঠিক আছে আৰু আমাৰ যিবোৰ ফসিল ফিউল আছে বা ফসিল ফিউল বা তুমি ডাইৰেক্টলি ফিউল বুলিও ক'ব পাৰা সেই ফিউলৰ ভিতৰত সৰ্বাধিক মানে এইটো কেজি কিলোগ্ৰাম এইটো আকৌ লিখিছোঁ কিলোজুল পাৰ কেজি এইটো হৈছে তোমাৰ কি কেলৰিফিক ভেলু ঠিক আছে কেলৰিফিক ভেলু যিটো থাকে
অৰ্থাৎ কিমান পৰিমাণে তোমাৰ পাৰ কেজি তোমাৰ তাপ উৎপন্ন কৰিব পাৰে সেইটো যিটো এককত প্ৰকাশ কৰা হয় সেইটো হৈছে কিলোজুল পাৰ কেজি। তো হাইড্ৰজেনৰ যিটো ক্যালোৰিফিক ভ্যালু সেইটো হৈছে তোমাৰ কি 15,000 এইটো কেজে পাৰ কেজি, ঠিক আছে, কিলোজুল প্ৰতি গ্ৰাম। গতিকে এইটো হৈছে আটাইতকৈ বেছি তাপ উৎপন্ন কৰা এবিধ গেছ আৰু এইটোক আমাৰ কি বুলি কোৱা হয়, এইটোক ফিউচাৰ ফিউল বুলি কোৱা হয়। এইটো সি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো কুৱেশ্যনত কি কৈছে চোৱা, ইন হুইচ ইয়াৰ ডিড এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট কাম ইন টু ফ'ৰ্চ ইন ইণ্ডিয়া। আমাৰ ভাৰতবৰ্ষত পৰিৱেশ সুৰক্ষা আইন কেতিয়া বলবৎ কৰা হৈছিল, এইটো 1986। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে আমাৰ কি কৈছে, ইয়াতে হুইচ অফ দ্য ফলোইং ইজ দ্য মেইন কজ অফ নৰ্মদা বচাও মুভমেণ্ট। এইটো চোৱা, নৰ্মদা বচাও যিটো আন্দোলন আছে সেইটোৰ মুখ্য কাৰণ কি আছিল। চ' নৰ্মদা বচাও আন্দোলনটো বিশেষকৈ তোমাৰ নদী বান্ধৰ লগত জড়িত হয় না, যিটো চৰ্দাৰ সৰোবৰ যিটো বান্ধ আছে সেই বান্ধৰ লগত জড়িত। আৰু এইটো তোমাৰ এইকাৰণে দিয়া হৈছিল কাৰণ বান্ধৰ উচ্চতা ইমানেই বেছি হৈছিল যে পানীখিনি তোমাৰ জমা হৈ তাৰ ওচৰে পাঁজৰে থকা অঞ্চলখিনি তো বহুত ধ্বংস কৰিছিল। তো এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, ডিউ টু ৰেজ দ্য হাইট অফ ডাম। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটোত কি কৈছে চোৱা, হুইচ অফ দ্য ফলোইং ইজ নট এ নেচাৰেল ৰিচোৰ্চ। তলৰ কোনটো প্ৰাকৃতিক সম্পদ নহয়, এইটো চইলটো হয়, এইটো তোমালোকে জানাই, ৱাটাৰো হয়, এয়াৰো হয়, কিন্তু ইলেক্ট্ৰিচিটিটো এইটো মেনমেড হয়, ঠিক আছে। ইলেক্ট্ৰিচিটিটো মেনমেড হয়, যিটো তোমাৰ এয়াৰৰ পৰাও পাব পাৰি, ৱাটাৰৰ পৰাও পাব পাৰি, কিন্তু মাটিৰ পৰা পাব নোৱাৰি। তো আমাৰ কি হ'ব, এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, দ্য মোষ্ট ৰেপিডলি ডিল্ডিং নেচাৰেল ৰিচোৰ্চেছ ইন দ্য ৱৰ্ল্ড, মানে সঘনাই হ্ৰাস পোৱা, ঠিক আছে, এইটো চোৱা ডুৱেণ্ডলিং, মানে প্ৰচুৰ পৰিমাণে বিনষ্ট হোৱা যিবোৰ সম্পদ, সেই সম্পদটো কি হয়, সেইটো হৈছে ফৰেষ্ট, বনাঞ্চল। তাৰপিছৰ প্ৰশ্নটো চোৱা, তাৰপিছৰ প্ৰশ্নটোত আমাৰ কি কৈছে, এইটো চোৱা এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়, বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে এছাৰশ্যনত কি কৈছে চোৱা, এইটো ৱাটাৰশ্বেড মেনেজমেণ্ট এম্পেচাইজ চাইণ্টিফিক ছইল এণ্ড ৱাটাৰ কনজাৰ্ভেশ্যন ইন অৰ্ডাৰ টু ইনক্ৰিজ বায়'মাছ প্ৰডাকশ্যন। জলবিভাজিকা ব্যৱস্থাপনাৰ দ্বাৰা মাটি আৰু পানী সংৰক্ষণ কৰি জৈৱবৰ বৃদ্ধি কৰা হয়। এইটো আমাৰ কি হয়, কাৰেক্ট ষ্টেটমেণ্ট হয়। জৈৱবৰ সৃষ্টি পানী আৰু মাটিৰ লগত জড়িত সম্পদবিলাকৰ বিকাশৰ ওপৰত কি কৰে, নিৰ্ভৰ কৰে। এইটো আমাৰ কি হয়, কাৰেক্ট হয়। ইয়াতে আৰু এটা কথা তোমালোকে লক্ষ্য কৰিবা, এতিয়া চোৱা জৈৱবৰ মানে কি, জৈৱভৰ মানে হৈছে যিবোৰ কি কৰা হয়, যিবোৰ তোমাৰ প্ৰাণী আছে বা উদ্ভিদ আছে সেইবোৰৰ অংশৰ পৰা, সেইবোৰৰ অংশ হ'ব পাৰে বা সেইবোৰৰ পৰা যিবোৰ তোমাৰ ফিউল উৎপাদন হয় সেইবোৰকে কি বুলি কোৱা হয়, জৈৱভৰ বুলি কোৱা হয়। কিন্তু তোমালোকে আৰু এটা কথা মনত ৰাখিবা, যিবোৰ জৈৱভৰ আছে সেইবোৰ কিন্তু তোমাৰ কি হ'ব লাগিব, ৰিনিউৱেবল হ'ব লাগিব, ঠিক আছে, ৰিনিউৱেবল হ'ব লাগিব, অৰ্থাৎ সেইবোৰ নৱীকৰণযোগ্য হ'ব লাগিব। যদি নৱীকৰণ অযোগ্য হয় তেতিয়াহ'লে কিন্তু সেইবোৰ জৈৱভৰৰ ভিতৰত নপৰে। তোমালোকে তেতিয়া এক্সাম্পল হিচাপে ক'ব পাৰা, যিটো কোল আছে, এইটো চোৱা কোলটোতো প্লেণ্টৰ পৰা হয়, হয়নে, উদ্ভিদৰ পৰা হয়। এইটো তোমালোকে ক্লাছ 8ত পঢ়ি আহিছা কেনেকৈ কয়লাৰ সৃষ্টি হয়। এতিয়া তুমি যদি কোৱা যে সেই সাপেক্ষে তোমাৰ কোলটোতো কি হ'ব লাগিছিল, জীৱবৰ হ'ব লাগিছিল, কিন্তু কয়লাৰটো জীৱবৰ নহয়। কিহৰ কাৰণে জানানে, কাৰণ এইটো তোমাৰ কি হয়, অনৱীকৰণযোগ্য হয়, সেইকাৰণে এইটো তোমাৰ কি নহয়, জীৱবৰ শক্তিৰ উৎস নহয়। জীৱবৰ শক্তিৰ উৎস হ'বলৈ হ'লে প্ৰাণী আৰু উদ্ভিদৰ অংশৰ পৰা বা সেইবোৰৰ পৰা সৃষ্টি হ'ব লাগিব, তাৰ লগতে সেইটো কি হ'ব লাগিব, তোমাৰ নৱীকৰণযোগ্য হ'ব লাগিব। যদি অনৱীকৰণযোগ্য হয় সেইটোক আমি জৈৱবৰ বুলি ক'ব নোৱাৰি। এতিয়া মাটিৰ লগত জড়িত আৰু তোমাৰ সম্পদৰ লগত জড়িত যিবোৰ জৈৱভৰ আছে সেইবোৰ কিন্তু গোটেইখিনি আমাৰ মাটি সংৰক্ষণ কৰি জৈৱভৰ আমি কি কৰিব পাৰোঁ, বৃদ্ধি কৰিব পাৰোঁ, হয়নে। গতিকে এইটো আমাৰ কি হ'ব, এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হ'ব, লগতে তোমাৰ ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এইটো তোমাৰ কি হ'ব, এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। মই অপশ্যনখিনি দিয়া নাই বাৰু, তোমালোকে অপশ্যন কেইটাতো জানাই। ইয়াৰে পিছত চোৱা, তাৰপিছত কি কৈছে চোৱা, দ্য টেহৰী ডাম ইজ কনষ্ট্ৰাক্টেড অন ৰিভাৰ। টেহৰাই যিটো নদীবান্ধ আছে সেইটো কোনখন নদীৰ ওপৰত আছে, এইটো ভাগীৰথী নদীৰ ওপৰত আছে। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো গংগা একশ্যন প্লেন, এইটো বহুত ইম্পৰ্টেণ্ট হয়, বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামতো আহে পৰীক্ষাত। এইটো তোমালোকক ইয়াতে আৰু এটা ইনফৰমেশ্যন দি থওঁ, তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা তেতিয়াহ'লে মোৰ চেনেলৰ থ্ৰুৱেদি তোমালোকে প্ৰিপাৰেশ্যন কৰিব পাৰিবা। লাষ্ট ইয়াৰ মোৰ চেনেলৰ থ্ৰুৱেদি মেক্সিমাম ষ্টুডেণ্টে আজমল ছুপাৰ 40ত তোমাৰ এডমিশ্যন পাইছে। তো তোমালোকে যদি আজমল ছুপাৰ 40ৰ এণ্ট্ৰেঞ্চ যিটো হয় সেইটোৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা
তোমালোকে প্ৰিপাৰেশ্যন কৰিব পাৰিবা। তোমালোকৰ মানে 99% কমন কুৱেশ্যন পোৱাকৈ মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ থাকিবা, তোমালোকে আপ টু ডেট হৈ থাকিবা আৰু তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত তোমাৰ CITৰ কাৰণে যদি CIT যিটো কোকৰাঝাৰ আছে, কোকৰাঝাৰত যিটো আমাৰ CIT আছে অৰ্থাৎ চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি, তাতে তোমালোকে যদি বিটেকৰ কাৰণে যদি তোমালোকে এডমিশ্যন ল'ব বিচাৰা, যিটো এণ্ট্ৰেন্স এক্সাম হয় সেইটোৰ কাৰণে মই প্ৰিপাৰেশ্যন কৰাওঁ, তোমালোকে তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰিবা মোৰ চেনেলৰ থ্ৰুৱেদি। তোমালোকক মই পাৰ্চনেল হোৱাটছআপ নাম্বাৰ দি দিম। এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ লৈ লোৱা 7002824673। এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ হয়। তোমালোকে এইটো নাম্বাৰত কণ্টেক্ট কৰিবা। তোমালোকক মই ষ্টাডি মেটেৰিয়েলখিনি প্ৰভাইড কৰিম। একেবাৰে মিনিমাম ফিজতে তোমালোকে ষ্টাডি মেটেৰিয়েলবোৰ পাই যাবা। এতিয়া চোৱা, তোমালোকৰ এই যিটো প্ৰশ্ন যে দ্য গংগা একশ্যন প্লেন ৱাজ ইন্ট্ৰডিউচড, এইটো কিহৰ কাৰণে কৰা হৈছিল আৰু এইটো হৈছিল কেতিয়া? এইটো হৈছিল তোমাৰ 1985 চনতে তোমাৰ কি হৈছিল, এইটো বলবৎ কৰা হৈছিল যিটো গংগা একশ্যন প্লেন। আৰু গংগা একশ্যন প্লেনৰ মূল যিটো মন্ত্ৰ বা মূল যিটো মটো আছিল সেইটো আছিল পলিউশ্যন কণ্ট্ৰল কৰা। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। গংগা নদীৰ যিমান প্ৰদূষণ হৈছে সেই প্ৰদূষণটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে গংগা একশ্যন প্লেনটো ইন্ট্ৰডিউচ কৰা হৈছিল। আৰু তোমাৰ ইয়াতো মনত ৰাখিবা 1985। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো আমাৰ কি কৰিবলৈ দিছে? মিলাবলৈ দিছে। ঠিক আছে, এইটো চোৱা ৰিডিউচ। তো ৰিডিউচ কৰিবলৈ হ'লে প্ৰথমতে আমি কি কৰিব লাগিব? ৰিডিউচ মানে হ্ৰাসকৰণ। আমি কি কমকৈ ব্যৱহাৰ কৰিব লাগিব? আমি কমকৈ ব্যৱহাৰ কৰিব লাগিব বিদ্যুৎ আৰু পানী, হয়নে? বিদ্যুৎ আৰু পানী আমি একেবাৰে কম ইউজ কৰিব লাগিব। তাৰপিছত ৰিইউজ মানে পুনৰ ব্যৱহাৰ কৰা। তো প্লাষ্টিকৰ মোনাবোৰ আমি বাৰে বাৰে ব্যৱহাৰ কৰিব লাগিব। আৰু পুনৰ চক্ৰীকৰণ অৰ্থাৎ ৰিচাইক্লিকৰণ কি কৰিব লাগিব? প্লাষ্টিকৰ কাগজ, ধাতৱীয় বস্তু এইবোৰ আমি সদায় ৰিচাইক্লিং কৰিব লাগিব। তো এইটো তোমাৰ মেটছ দ্য ফলোইং হৈ গ'ল। তাৰপিছত চোৱা, এইটো প্ৰশ্নত কি কৈছে চোৱা, এইটো দ্য পাৰ্পাছ অফ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং। এইটো পানী সঞ্চয়নৰ মূল উদ্দেশ্য কি? পানী সঞ্চয়নৰ মূল উদ্দেশ্য পানী সঞ্চয়নৰ উদ্দেশ্য হ'ল, পানী সঞ্চয়নৰ কি উদ্দেশ্য? এইটো ইউজ অফ ইৰিগেশ্যন। তাৰপিছত এইটো কৈছে তোমাৰ কালচাৰ অফ ফিছ, মাছ তোমাৰ পোহাৰ কাৰণে, ইউজ অফ ৱাশ্বিং ক্লথছ কাপোৰ ধোৱাৰ কাৰণে, আৰু এইটো ৰিচাৰ্জ গ্ৰাউণ্ড ৱাটাৰ আৰু ভূমিৰ পানী সঞ্চয়ৰ কাৰণে। এইটো চোৱা, পানী সঞ্চয়নৰ যিটো মূল উদ্দেশ্য, পানীৰ সঞ্চয়নৰ মূল উদ্দেশ্য হৈছে তোমাৰ কি? গ্ৰাউণ্ড ৱাটাৰখিনি ৰিচাৰ্জ কৰা, অৰ্থাৎ তোমাৰ ভূমিৰ পানী সঞ্চয় কৰা। এইটো তোমাৰ কি হ'ব? ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো কুৱেশ্যনটো কি কৈছে? অমৃতা দেৱী বিষ্ণুই ছেক্ৰিফাইচ হাৰ লাইফ টু প্ৰটেষ্ট। এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু ফেমাছ এজন নাম হয় এইটো। অমৃতা দেৱী বিষ্ণুই নিজৰ জীৱনটো কিহৰ কাৰণে আহুতি দিছিল? এতিয়া চোৱা, অমৃতা দেৱী তোমাৰ খেজুৰী গছৰ কাৰণে, এইটো খেজুৰী গছৰ কাৰণে কি কৰিছিল? এইটো প্ৰাণ আহুতি দিছিল। আৰু তোমালোকে অমৃতা দেৱীৰ কথা এটা মনত ৰাখিবা বহুত ধুনীয়াকৈ। আৰু এটা কথা তোমালোকে মনত ৰাখিবা, যিটো চিপকো আন্দোলন, তোমালোকে নাম শুনিছা? চিপকো আন্দোলন মানে গছবোৰ সাৱটি ধৰি তোমাৰ গছ বনাঞ্চল সংৰক্ষণ কৰিছিল। এইটো তোমাৰ ৰেণী নামৰ গাৰোৱাল পাহাৰৰ ৰেণী নামৰ গাঁৱত, এইটো মনত ৰাখিবা হা। মই গোটেইখিনি তোমালোকক কৈ আছোঁ, এইটো তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামতো আহে। এইটো গাৰোৱাল পাহাৰত এবিধ তোমাৰ এখন ৰেণী নামৰ এখন গাঁও আছিল। আৰু সেই গাঁওখনত তোমাৰ কি হৈছিল? 1970 চনত তোমাৰ কি হৈছিল? চিপকো আন্দোলনৰ সূত্ৰপাত হৈছিল। এইটো সূত্ৰপাত হৈছিল। আৰু অমৃতা দেৱী বিষ্ণু বন্যপ্ৰাণী সংৰক্ষণ ৰাষ্ট্ৰীয় বঁটা, এইটো আমাৰ ভাৰত চৰকাৰে যিসকল প্ৰকৃতিপ্ৰেমী সেইসকলৰ কাৰণে তোমাৰ কি কৰা হয়? এইখিনি দিয়া হয়। ঠিক আছে, তোমাৰ ভাৰতবৰ্ষত তোমাৰ অমৃতা দেৱী বিষ্ণুৰ তোমাৰ লগত এই ছেক্ৰিফাইচৰ লগত জড়িত কৰি কি কৰিছে? অমৃতা দেৱী বিষ্ণু বন্যপ্ৰাণী সংৰক্ষণ ৰাষ্ট্ৰীয় বঁটা কি কৰিছে? এটা তোমাৰ বঁটা দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এই যিটো তোমাৰ অমৃতা দেৱী বিষ্ণু ৰাষ্ট্ৰীয় বঁটা, সেইটো তোমাৰ কেতিয়া কৰিছিল? এইটো কৰিছে তোমাৰ 1731 চনত। আৰু অমৃতা দেৱীৰ লগত কিমানজন মানুহে প্ৰাণ আহুতি দিছিল? 363। অমৃতা দেৱীৰ লগত 363 মানে টোটেল 364 মানুহে প্ৰাণ আহুতি দিছিল। এইখিনি ভালদৰে মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছৰ কুৱেশ্যনটো চোৱা, তাৰপিছৰ কুৱেশ্যনত কি কৈছে? এইটো চোৱা, বহনক্ষম ব্যৱস্থা মানে, এইটোতো ক'লোৱে, বহনক্ষম ব্যৱস্থা মানে কি? বহনক্ষম ব্যৱস্থা মানে হৈছে মিতব্যয়ীভাৱে সম্পদ ব্যৱহাৰ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবেও সংৰক্ষণ কৰা। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটোতো আমাৰ কি কৈছে? ইয়াতে কৈছে যে তলত কোনকেইটা পৰিৱেশ হিতৈষী অভ্যাস মানে কোনটো পৰিৱেশৰ কাৰণে ভাল? বাছ বা ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰা, এইটোতো ভাল হয়। চাইকেল ব্যৱহাৰ কৰা, এইটোও ভাল হয়।
ওপৰলৈ উঠিবলৈ খটখটিৰ পৰিৱৰ্তে লিফ্ট ইউজ কৰা। এইটো চোৱা, তোমাৰ খটখটিৰ পৰিৱৰ্তে লিফ্ট ইউজ কৰা, য'ত তোমাৰ বিদ্যুৎ ইউজ হয়, গতিকে এইটো আমাৰ পৰিৱেশৰ কাৰণে ভাল নহয়। ঠাণ্ডাৰ দিনত হিটাৰ ইউজ কৰা, এইটো ভাল নহয়, কাৰণ ঠাণ্ডাৰ দিনত আমি হিটাৰৰ পৰিৱৰ্তে আমি কি কৰিব লাগে, চুৱেটাৰহে পিন্ধিব লাগে। ঠিক আছে, গতিকে আমাৰ কোনটো কাৰেক্ট হ'ল, 1 আৰু 2 কাৰেক্ট হয়, গতিকে চি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। তাৰপিছত এইটো চোৱা, এইটো তোমাৰ কি কৈছে, এইটো দ্য কাৰেক্ট ছিকুৱেঞ্চ অফ 3R ৰুল। 3R ৰুলৰ মানে শুদ্ধ ক্ৰমটো কি হ'ব, এইটো হ'ব তোমাৰ ৰিডিউচ। প্ৰথমতে আমি কমাব লাগিব, তাৰপিছত ৰিউজ মানে বাৰে বাৰে ব্যৱহাৰ কৰিব লাগিব, আৰু তাৰপিছত আমি ৰিচাইকেল কৰিব লাগিব। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটোত চোৱা কি কৈছে, হুইচ অফ দ্য ফলোইং প্ৰব্লেম ইজ নট ৰিলেটেড টু বিগ ডাম। তলৰ কোনটো বৃহৎ নদীবান্ধৰ লগত জড়িত নহয়, ইয়াতে নহয় বুলি কৈছে, তো সামাজিক সমস্যাটোতো হয়, তাৰপিছত এনভাইৰনমেণ্টেল প্ৰব্লেমটো হয়, ইকনমিক প্ৰব্লেমো হয়, কিন্তু পলিটিকেল কোনো প্ৰব্লেম নাথাকে, গতিকে আমাৰ এইটো চি অপশ্যনটো কাৰেক্ট হ'ব, যিহেতু আমাৰ ইয়াতে নহয় বুলি কৈছে। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইটো মিলাবলৈ দিছে, মানে যিবোৰ আমাৰ পানী সঞ্চয়নৰ পদ্ধতি আছে আগৰ দিনৰ পুৰণি। ঠিক আছে, তো ৰাজস্থানৰ তোমাৰ কি হয়, ৰাজস্থানৰ হৈছে তোমাৰ খাদিনছ, এইটো মনত ৰাখিবা দেই, বহুত ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট। এইটো ডিফাৰেণ্ট টাইপ অফ কম্পিটিটিভ এক্সামতো আহে, আজমল সুপাৰপতি, তাৰপিছত CIT, সেইবোৰত তেনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে। তাৰপিছত বিহাৰৰ হৈছে এহাৰ, এইটো বিহাৰৰ এহাৰ, হিমাচল প্ৰদেশৰ হৈছে কুল, আৰু কৰ্ণাটকৰ হৈছে কাট্ৰাজ। এইটো মনত ৰাখিবা হা। এইটো তোমাৰতো 1, 2 হ'ব বিৰ লগত, তাৰপিছত তোমাৰ 2 নম্বৰটো আহিব চিৰ লগত, 3 নম্বৰটো আহিব তোমাৰ ডিৰ লগত, আৰু 4 নম্বৰটো আহিব এৰ লগত। গতিকে BCDA ক'ত আছে চোৱা, BCDA এইটো কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কি কৈছে, এইটো চোৱা, এইটো চিপকো আন্দোলনৰ কথা ক'লেই তোমালোকক, দ্য মেইন এইম অফ চিপকো মুভমেণ্ট। চিপকো আন্দোলনৰ প্ৰধান বাৰ্তাটো কি আছিল, বনাঞ্চল সংৰক্ষণ আছিল। এইটো মানুহে কি কৰিছিল, গছসমূহ সাৱটি ধৰি বনাঞ্চল সংৰক্ষণ কৰিছিল, আৰু এইটো তোমাৰ ক'ত হৈছিল, এইটো ৰেণী নামৰ এটা ভিলেজ আছিল, সেই ভিলেজত। ঠিক আছে, আৰু এই ভিলেজটো ক'ত আছিল, এইটো তোমাৰ গাৰৱাল নামৰ এখন কি আছিল, পাহাৰ আছিল। ঠিক আছে, গাৰৱাল নামৰ এজন পাহাৰ আছিল, সেই পাহাৰৰ ওপৰত এখন প্ৰতিষ্ঠিত গাঁও আছিল, গাঁওখনৰ নাম আছিল ৰেণী। আৰু এইটো কেতিয়া সূত্ৰপাত হৈছিল, 1970 চনত। মনত ৰাখিবা দেই, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো চোৱা, এইটো মই আগতেও কৈছোঁ, গংগা একশ্যন প্লেছ 1 ষ্টাৰ্টেড। গংগা নদীৰ কাৰ্যকৰী আঁচনি কেতিয়া আৰম্ভ হৈছিল, এইটো 1985 চনত আৰম্ভ হৈছিল। তাৰপিছত কুৱেশ্যনটোত কি কৈছে চোৱা, এইটো বনাঞ্চল ধ্বংসৰ কাৰণ, ডিফৰেষ্টেশ্যন কজেছ। ডিফৰেষ্টেশ্যন কিহৰ কাৰণে হয়, এইটো তোমাৰ ছইল ইৰোজন, এইটোতো হয়, পলিউশ্যন। তাৰপিছত ন' ফ্লাড, বানপানী নহয়, বানপানী নোহোৱাৰ কাৰণে বনাঞ্চল ধ্বংস হয়, ওপৰৰ এটাও নহয়, এইটোতো নহয়ে, বানপানী নহ'লে তোমাৰ এইটো নহয়, গতিকে এইটো আমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, এইটোত কি কৈছে, এই ট্ৰেডিশ্যনেল ইৰিগেশ্যন ছিষ্টেম ইন হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশৰ জলসিঞ্চন পদ্ধতিটো এইটো ক'লে কুল হয়, যিটো তোমাৰ কি কৰিছিল, এইটো মেথছ ফলোইঙতো আমি আলোচনা কৰিছোঁ। তাৰপিছত ষ্টেটমেণ্ট বেছ কুৱেশ্যন চোৱা, ফৰেষ্টৰ ডাইভাৰ্চিটি হটস্পট, এইটো বহুত ইম্পৰ্টেণ্ট হয়। ফৰেষ্টসমূহ হৈছে তোমাৰ জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল, গতিকে এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। ষ্টেটমেণ্ট বিত কৈছে, ওৱান অফ দ্য মেইন এইম অফ কনজাৰ্ভেশ্যন অফ ট্ৰাই টু প্ৰিজাৰ্ভ দ্য বায়'ডাইভাৰ্চিটি উই হেভ ইনহেৰিটেড। জৈৱ বৈচিত্ৰ্যসমূহ সংৰক্ষণৰ প্ৰধান লক্ষ্য হ'ল ইহঁতক বিলুপ্ত বা বিনাশ নোহোৱাকৈ ৰক্ষা কৰি থকা। গতিকে ষ্টেটমেণ্ট 1 আৰু ষ্টেটমেণ্ট 2 বোথ আৰু কি হ'ব, ট্ৰু হ'ব, দুইটা কাৰেক্ট হ'ব, এইটো বোথ ষ্টেটমেণ্ট কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কি কৈছে, এইটো মই অলপ আগতে ক'লোঁ, নৰ্মদা বচাও আন্দোলন ৱাজ এবাউট টু প্ৰটেষ্ট ৰেজিং হাইট অফ হুইচ ডাম। এইটো তোমাৰ চৰ্দাৰ সৰোবৰ বান্ধ, এইটো হয়নে, এইটো তোমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। কলিফৰ্ম বেক্টেৰিয়াৰ উপস্থিতিয়ে কি বুজায়, যিটো কলিফৰ্ম বেক্টেৰিয়া আছে, কলিফৰ্ম বেক্টেৰিয়া, এই কলিফৰ্ম বেক্টেৰিয়াটো তোমাৰ কি কৰে, এইটো পানীত থাকে, ক'ত থাকে, পানীত থাকে। ঠিক আছে, আৰু এই কলিফৰ্ম বেক্টেৰিয়া মানুহৰ তোমাৰ কি হয়, অন্ত্ৰত কি কৰে, মানুহৰ অন্ত্ৰ মানে যিবোৰ তোমাৰ ইণ্টেষ্টাইন যিবোৰ গ্লেণ্ড আছে, সেইবোৰত এটেক কৰে, আৰু এইবোৰ হ'লে তোমাৰ মানুহৰ কি হয়, গুড বেমাৰৰ সৃষ্টি কৰে। ঠিক আছে, গুড বেমাৰ মানে তোমাৰ কি, এইটো এলিফেণ্টিয়াছিছ বুলি কয় ইংৰাজীত, হা, এইটো এলিফেণ্টিয়াছিছ, এইটো এলিফেণ্টিয়াছিছ বেমাৰ যিবোৰ আছে সেইবোৰ হয়,
আৰু এইটো তোমাৰ কি হ'ব বি অপশ্যনটো কাৰেক্ট হ'ব ঠিক আছে আৰু এইবোৰ তোমাৰ কিহৰ কাৰণে হয় যেনেকুৱা ধৰা মাৰ্কিউৰি আছে তাৰপিছত তোমাৰ লেড আছে ঠিক আছে মাৰ্কিউৰি আছে তাৰপিছত তোমাৰ লেড আছে তাৰপিছত চিলভাৰ আছে ঠিক আছে এইবোৰৰ যিবোৰ তোমাৰ বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল ৱেষ্টেজ য'ত মাৰ্কিউৰি থাকে লেড থাকে চিলভাৰ থাকে এইবোৰৰ মিশ্ৰণ যেতিয়া তোমাৰ কি হয় এইবোৰ যেতিয়া পানীত পৰে তেতিয়া পানীত তোমাৰ কি হয় কলিফৰ্ম বেক্টেৰিয়াটো সৃষ্টি হয় যিটো তোমাৰ কি হয় অন্তৰত গুড বেমাৰৰ সৃষ্টি কৰে তাৰপিছত কুৱেশ্যনটো চোৱা এইটোত কি কৈছে দ্য পাৰ্পাছ অফ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং পানী সংৰক্ষণ কৰাৰ কাৰণ কি এইটোতো ৰিচাৰ্চ গ্ৰাউণ্ড ৱাটাৰ এইটো অলপ আগতে আমি ডিছকাশ্যন কৰিছোঁ এইটো চেম কুৱেশ্যন আহিছে কিন্তু কুৱেশ্যনটো অলপমান বেলেগ ধৰণৰ আহিছে দেৰ আৰ 3 আৰ ইউজড ইন এনভাইৰনমেণ্টেল কনজাৰ্ভেশ্যন ছাৰ পৰিৱেশ ৰক্ষাৰ কাৰণে 3 আৰ যিটো ৰুল সেইটো কি হয় এইটো হৈছে তোমাৰ কি হ'ব এইটো তোমাৰ আগতে আহিব লাগিছিল হয়নে প্ৰথমতে আহিব তোমাৰ ৰিডিউচ ঠিক আছে তাৰপিছত আহিব ৰিইউজ তাৰপিছত আহিব ৰিচাইকেল তাৰপিছত আহিব কি ৰিচাইকেল তো সেইটো তোমাৰ তেনেকুৱা অপশ্যন নাই এইটোৰ লগত অলপ মিল আছে গতিকে এইটো আমি ধৰি ল'লোঁ ঠিক আছে তাৰপিছত অমৃতা দেৱী বিষ্ণু ছেক্ৰিফাইছড হাৰ লাইফ টু প্ৰটেজ দ্য এইটো তোমাৰ অমৃতা দেৱীয়ে কোনজোপা গছৰ কাৰণে প্ৰাণাহুতি দিছিল এইটো খেজৰি গছৰ কাৰণে প্ৰাণাহুতি দিছিল এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা এইটো এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয় কনষ্ট্ৰাকশ্যন অফ এ বিগ ডাম্পছ এইটো বিগ ডাম্পছ হেজ লট অফ প্ৰব্লেম এছ'চিয়েটেড উইথ দেম এইটো কাৰেক্ট হয় নদী বান্ধৰ লগত বহুতো সমস্যা জড়িত হৈ থাকে আৰু লাৰ্জ ইক'চিষ্টেম আৰ ডেষ্ট্ৰইড ৱেন ছাবমাৰ্জড আণ্ডাৰ ৱাটাৰ ইন ডাম্পছ বান্ধত পানীৰ তলত ডুব গ'লে ডাঙৰ পৰিৱেশতন্ত্ৰ ধ্বংস হয় গতিকে এইটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব আৰু এইটোৰ কাৰণেতো ডাঙৰ ডাঙৰ কি হয় প্ৰব্লেম হয় গতিকে এছাৰশ্যন আৰু ৰিজন দুইটা কাৰেক্ট হয় আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয় গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে কাৰ্কল ইজ বেটাৰ ফিউল দেন উড ফৰ ডমেষ্টিক পাৰ্পজেছ এইটো কাৰেক্ট হয় ঠিক আছে ঘৰুৱা উদ্দেশ্যৰ বাবে এঙাৰ কাঠতকৈ ভাল ইন্ধন এইটো শুদ্ধ উত্তৰ শুদ্ধ হয় তাৰপিছত কাৰ্কল বাৰ্নছ উইথাউট ফ্লেমছ এণ্ড ডু নট প্ৰডিউচ স্মক ডিউৰিং হিটিং এইটো কিন্তু ইনকাৰেক্ট হয় কাৰণ যিটো তোমাৰ কাৰ্কল আছে সেই কাৰ্কলে কিন্তু তোমাৰ কি কৰে ধোঁৱাৰ সৃষ্টি কৰে ঠিক আছে ধোঁৱাৰ সৃষ্টি কৰে কিন্তু কাঠতকৈ কম কৰে কিন্তু ধোঁৱাৰ সৃষ্টি কৰে যেনেকুৱা কয়লাই কোনো ধৰণৰ ধোঁৱাৰ সৃষ্টি নকৰে তেনেকুৱা নহয় কাৰ্কলে অলপ পৰিমাণে ধোঁৱাৰ সৃষ্টি কৰে গতিকে এছাৰশ্যন কাৰেক্ট হ'ব ৰিজনটো কি হ'ব ইনকাৰেক্ট হ'ব ঠিক আছে এছাৰশ্যন কাৰেক্ট ৰিজনটো ইনকাৰেক্ট হ'ব তাৰপিছৰ কুৱেশ্যনটো চোৱা ইয়াতে চোৱা ইয়াতে কি কৈছে এমং দ্য ষ্টেটমেণ্ট গিভেন বিল' চিলেক্ট ডেট ওৱান কাৰেক্টলি ডেছক্ৰাইব দ্য কনচেপ্ট অফ ছাষ্টেইনেবল ডেভেলপমেণ্টে মানে কোনটোৰ তোমাৰ ভালদৰে কি কৰিছে ব্যাখ্যা কৰিছে এইটো চোৱা প্লেনিং গ্ৰোথ অফ মিনিমাম ডেমেজ টু এনভাইৰনমেণ্ট পৰিৱেশৰ ন্যূনতম ক্ষতি কৰি বিকাশৰ পৰিকল্পনা কৰা এইটো কাৰেক্ট হয় গ্ৰোথ ইৰেছপেক্টিভ অফ এক্সটেণ্ট অফ ডেমেজ কজ টু দ্য এনভাইৰনমেণ্ট পৰিৱেশৰ ক্ষতিৰ পৰিমাণ নিৰ্বিশেষে বিকাশ সেইটো নহয় পৰিৱেশ তোমাৰ ধ্বংস কৰি আমি কেতিয়াও বিকাশ কৰিব নোৱাৰোঁ তাৰপিছত ষ্টপিং অল ডেভেলপমেণ্ট ৱৰ্ক টু কনজাৰ্ভ দ্য এনভাইৰনমেণ্ট পৰিৱেশ সংৰক্ষণৰ কাৰণে সকলো ডেভেলপমেণ্ট কামবোৰ বন্ধ কৰা এইটো নহয় তাৰপিছত গ্ৰোথ অল একচেপ্টেবল টু অল ষ্টেক হোল্ডাৰ্ছ সকলো অংশীদাৰৰ কাৰণে গ্ৰহণযোগ্য আমাৰ ডেভেলপমেণ্ট গতিকে এইটো কাৰেক্ট হয় গতিকে এইটো কি হ'ব 1 নম্বৰ আৰু 4 নম্বৰটোহে কাৰেক্ট হ'ব 1 and 4 তাৰপিছত কুৱেশ্যনটো চোৱা এইটোত আমাৰ কি কৈছে চাবা হুইচ অফ দ্য ফলোইং কেন একচুৱেলি কনজাৰ্ভ ফৰেষ্ট কোনটোৱে প্ৰকৃতাৰ্থত বনাঞ্চল সংৰক্ষণ কৰিব পাৰে ঠিক আছে এইটো তোমাৰ কি কৈছে বাই প্ৰভাইডিং প্ৰটেকশ্যন হাই নিউট্ৰিয়েণ্টছ লেভেল এলিমেণ্টছ উচ্চ পৌষ্টিক স্তৰৰ প্ৰাণী সুৰক্ষা প্ৰদান কৰে এইটো নহয় এটা প্ৰাণী সুৰক্ষাৰ কথা কৈছে তো প্ৰাণী সুৰক্ষা আমি তেতিয়াহে কৰিব পাৰিম যেতিয়া বনাঞ্চল সংৰক্ষণ থাকিব গতিকে আগতে বনাঞ্চল সংৰক্ষণ তাৰপিছতে প্ৰাণীৰ কথা আহিব গতিকে এইটো নহয় বাই প্ৰটেক্টিং অল হাৰ্বিভৰাছ তৃণভোজী প্ৰাণী সুৰক্ষা প্ৰদান কৰি এইটো নহয় কাৰণ তৃণভোজী ডাইৰেক্টলি তোমাৰ বনাঞ্চলৰ ওপৰতে নিৰ্ভৰশীল গতিকে বনাঞ্চলটো আগত কৰিব লাগিব বাই প্ৰটেকশ্যন অনলি কাৰ্নিভৰাছ মাংসভোজী এইটোতো নহয় তো এইটো কৈছে যে কম্প্ৰেহেনচিভ প্লেনছ এডপ্টেড টু প্ৰটেক্ট অল ফিজিকেল হয়নে সকলো ধৰণৰ ভৌতিক এইটো তোমাৰ সকলো ধৰণৰ ভৌতিক আৰু জৈৱিক উপাদানৰ সুৰক্ষাৰ প্ৰদানৰ বাবে গ্ৰহণ কৰা বিস্তৃত আঁচনি গতিকে এইটো আমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা এইটোত কি কৈছে চোৱা এইটো দ্য মেইন মেছেজ অফ চিপকো মুভমেণ্টৰ প্ৰধান বাৰ্তাটো কি আছিল এইটো কৈছে যে দ্য লোকেল কমিউনিটি শুড নট বি গিভেন প্ৰায়ৰিটি টু ইন ফৰেষ্ট কনভাৰ্জেশ্যন এইটোতো একেবাৰে গলত হয়
কাৰণ তোমাৰ যিটো চিপকো আন্দোলন আছিল ৰিনি নামৰ গত যিটো চিপকো আন্দোলন হৈছিল সেইটো কিন্তু তোমাৰ কি কৰিছিল নেইবাৰসকলে কিন্তু সেইটো তোমাৰ কি কৰিছিল সংৰক্ষণৰ কাৰণে নিজে যুদ্ধত নামিছিল হয়নে গতিকে আমাৰ যিসকল বনাঞ্চল সংৰক্ষণৰ স্থানীয় যিসকল সম্প্ৰদায় আছে সেইবোৰক তোমাৰ মেইন গুৰুত্ব দিবই লাগিব এইটো মেইন সিহঁতে হয় বনাঞ্চল সংৰক্ষণৰ কাৰণে ঠিক আছে গতিকে এইটো কৈছে নালাগে বুলি গতিকে সেইকাৰণে এইটো আমাৰ কি হ'ব ভুল হ'ব ট্ৰিজ শুড বি কাট ডাউন ফৰ ডেভেলপমেণ্ট ৱৰ্ক উন্নয়নমূলক কামৰ কাৰণে গছ গছনি কাটিব লাগে এইটোতো হ'বই নোৱাৰে লোকেল কমিউনিটিজ শুড বি ইনভলভ ইন ফৰেষ্ট কনভাৰজেশ্যন এইটো কনভাৰজেশ্যন নহয় কনজাৰভেশ্যন বনাঞ্চল সংৰক্ষণত স্থানীয় সম্প্ৰদায়ক সাঙুৰি ল'ব লাগে এইটো চি অপশ্যনটো কি হয় কাৰেক্ট হয় গভৰ্ণমেণ্ট এজেঞ্চিজ মে ডেষ্ট্ৰয় ট্ৰিজ এইটো ডেষ্ট্ৰয় ট্ৰিজটো কেতিয়াও হ'ব নোৱাৰে গতিকে তোমাৰ কি হ'ব এইটো আমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কোনটো জিলাৰ পৰা চাই আছা তোমালোকে জনাবা আৰু তোমালোকে 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নাম্বাৰ হয় তোমালোকে এইটো নাম্বাৰত তোমালোকৰ জিলাত এক্সাম হৈ গ'লে কুৱেশ্যন পেপাৰবোৰ PDF আকাৰে তোমালোকে এইটো নাম্বাৰত পঠাই দিবা মই তোমালোকক সলভ কৰি দি দিম আৰু তোমালোকৰ যদি এই চেপ্টাৰৰ যদি PDF ফাইল লাগে সায়েন্স ম্যাথছ এইটো সায়েন্স তাৰপিছত তোমাৰ ম্যাথছ তাৰপিছত ছ'চিয়েল সায়েন্স আৰু এছামিজ তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইল পাই যাবা একেবাৰে কম দামতে PDF ফাইল পাই যাবা যদি PDF ফাইল লাগে এইটো নাম্বাৰত তোমালোকে কন্টাক্ট কৰিবা তোমালোকে কিন্তু 99% কুৱেশ্যন এইবোৰৰ পৰাই কমন পাবা ঠিক আছে তো এইটো চোৱা এইটো আমাৰ মিলাবলৈ দিছে এইটো চোৱা এইটো তোমাৰ মিলাবলৈ দিছে এইটো চোৱা তোমাৰ তামিলনাডুৰ তোমাৰ কি হয় এৰিছ হয় মহাৰাষ্ট্ৰ মানে মহাৰাষ্ট্ৰৰ তোমাৰ কি হয় তাল বিহাৰৰ কি হয় এহাৰ হয় আৰু ৰাজস্থানৰ খাদিনছ হয় এইটো মনত ৰাখিবা ঠিক আছে গতিকে তোমাৰ এ নাম্বাৰটো আহিব 3ৰ লগত তাৰপিছত বি নম্বৰটো আহিব 4ৰ লগত চি নম্বৰটো আহিব তোমাৰ 2ৰ লগত আৰু ডি নম্বৰটো আহিব 1ৰ লগত সেই সাপেক্ষে আমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয় উই নিড কনজাৰ্ভ নেচাৰেল ৰিচোৰ্চ প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰিব লাগে এটোতো কারেক্ট হয় ন্যাচারাল রিসোর্স আর লিমিটেড প্রাকৃতিক সম্পদবোৰ সীমিত এটো কারেক্ট হয় আৰু যেহেতু সীমিত অর্থাৎ এইবোৰ শেষ হৈ যোৱাৰ সম্ভাৱনা আছে সেই কাৰণেই তো সংৰক্ষণ কৰিব লাগে গতিকে তোমাৰ কি হ'ব এছাৰশ্যন আৰু ৰিজন এটো তোমাৰ দুইটা কি হ'ব কারেক্ট হ'ব তাৰ লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব তো এটো এ নম্বৰ অপশ্যনটো কি হ'ব কারেক্ট হ'ব কাৰণ এছাৰশ্যন ৰিজনিঙৰ যিকেইটা অপশ্যন আছে সেইকেইটা তোমাৰ একে হয় সেইকাৰণে মই দিয়া নাই ইয়াৰে পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে চোৱা The river water is used to be polluted with acidic waste if the pH of river water is নদীৰ পানী আমলিক আৱৰ্জনাৰে প্ৰদূষিত হোৱা বুলি কোৱা হয় যেতিয়া pHৰ মান এতিয়া আমলিক তোমালোকে তো যেটো তোমাৰ 2 নম্বৰ চেপ্টাৰ আছে হেতুত পঢ়ি আহিছা মানে এসিডিক আমি কেতিয়া কও এসিডিক ম্যাটাৰ কেতিয়া কও যেতিয়া তোমাৰ কি হয় less than 7 হয় হয়নে less than 7 হাততকৈ কম হলে এইটো হাতৰ তলত এইটো তোমাৰ সি অপশ্যনটো কি হ'ব কারেক্ট অপশ্যন হ'ব আৰু তাৰ পিছৰ কোৱেশ্যনটোত কি কৈছে ইয়াতে চোৱা কি কৈছে হুইচ অফ দ্য ফলোইং স্টেটমেন্ট এবাউট দ্য কনস্ট্ৰাকশন অফ ডাম ইজ ইনকাৰেক্ট নদী বান্ধৰ ক্ষেত্ৰত কোনটো শুদ্ধটো নালাগে দেই অশুদ্ধ লাগে ঠিক আছে ইট প্ৰভাইডছ এন ইকো ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট ই পৰিৱেশ অনুকূল বাতাবৰণ প্ৰদান কৰে ইয়াক বিদ্যুৎ উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয় এটো সামটাইমছ ট্ৰাইবেল পিপলছ আর ডিসপ্লেসড উইদাউট এনি বেনিফিট আৰু তোমাৰ দিছে ই নদীত বানপানী সৃষ্টি হোৱাত বাধা দিয়ে এটো কৈছে নদীত বানপানী সৃষ্টি হোৱাত বাধা দিয়ে এটো তো কারেক্ট হয় তাৰপিছত তোমাৰ কৈছে যে কোনো লাভ নোহোৱাকৈ জনজাতি লোকক স্থানচ্যুত কৰে এটো চা কেতিয়াবা কোনো লাভালাভ নোহোৱাকৈ জনজাতি লোকক স্থানচ্যুত কৰে এটো নহয় কাৰণ তোমাৰ যেতিয়া তোমাৰ কি হয় নদী বান্ধৰ সৃষ্টি হলে জনজাতীয় লোকসকলৰ তোমাৰ কিবা নহয় কিবা তো লাভ হয়নে যেনেকৈ তোমাৰ তাতে যদি তোমাৰ হয় তেতিয়া হলে কিন্তু হেতু হয় তাৰপিছত তোমাৰ কৈছে যে ইট প্ৰভাইডছ এন ইকো ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট হেতু তোমাৰ কৈছে নদী বান্ধৰ কথা কৈছে তো নদী বান্ধে তোমাৰ কি নকৰে সকলো সময়তে তোমাৰ অনুকূল মানে ইকো ফ্ৰেণ্ডলি এনভাইৰনমেণ্টৰ সৃষ্টি কৰে এটো নহয় গতিকে তোমাৰ এইটো আৰু এইটো তোমাৰ কি হ'ব কারেক্ট অপশ্যন হ'ব ঠিক আছে তাৰপিছৰ কুৱেশ্যনটোত কি কৈছে এইটো হুইচ অফ দিস প্ৰেক্টিছ কেন বি এডপ্টেড ফৰ সেভ এনভাইৰনমেণ্ট পৰিৱেশ ৰক্ষাৰ কাৰণে কোনবোৰ পদ্ধতি আমি ব্যৱহাৰ কৰিব পাৰোঁ এইটো কৈছে ৰিফিউজ টু ইউজ সিংগল ইউজ প্লাষ্টিক
একক ব্যৱহাৰ প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰা। এইটো অস্বীকাৰ কৰা মানে এইটো নহয়। ৰিডিউচ দ্য ইউজ অফ পেপাৰ বেগছ, কাগজৰ মোনা ব্যৱহাৰ হ্ৰাস কৰা। এইটোতো বেছি কৰিব লাগে কাগজৰ মোনা। ৰিচাইকেল ছিংগল ইউজ বেগছ, এইটো হয় মানে আমাৰ একবাৰ ব্যৱহাৰ কৰিব পৰা যিবোৰ বস্তু সেইবোৰ আমি বাৰে ইউজ কৰিব লাগে। সেইটো তোমাৰ কি হ'ব? কাৰেক্ট এনচাৰ হ'ব। ঠিক আছে, তাৰপিছৰ কুৱেশ্যনটোত চোৱা, এইটো তোমাৰ কি কৈছে? হুইচ অফ দিজ এন এক্সাম্পল অফ ছাষ্টেইনেবল ডেভেলপমেণ্ট ইন অৰ্ডাৰ টু নেচাৰেল ৰিচোৰ্চেছ ফৰ দ্য ফিউচাৰ জেনেৰেশ্যন। তলৰ কোনটো ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে বহনক্ষম উন্নয়নৰ উদাহৰণ হয়? এইটো বহনক্ষম উন্নয়নৰ উদাহৰণৰ কথা কৈছে। ঠিক আছে, তো ইয়াতে তোমাৰ কৈছে যে ক্লিনিং ৱাটাৰ ৰিচোৰ্চ, ফাইণ্ডিং এল্টাৰনেট ফিউল ৰিজাৰ্ভাৰ্ছ, ক্লিনিং ফৰেষ্ট টু ছেট আপ এ নিউ ইণ্ডাষ্ট্ৰিটো নহয়। তোমাৰ উদ্যোগ স্থাপনৰ বাবে বনাঞ্চল ধ্বংস কৰা, এইটোতো হ'ব নোৱাৰে। এইটো চেফ ডিছপ'জাল ৱেষ্ট আফটাৰ মাইনিং। এইটো মাইনিঙৰ পিছত আৰু কি কৰিলে এইটো মাইনিং কৰাটোৱে ভুল, গতিকে মাইনিঙৰ পিছত আৰু যিমান কৰিলেও এইটো ভুলেই হ'ব। তাৰপিছতে এইটো কৈছে বিকল্প ইন্ধন জলাশয় বিচাৰি উলিওৱা। বিকল্প ইন্ধন জলাশয় এইটো যদি আমি বিকল্প ইন্ধন যদি আমি ইউজ কৰোঁ তেতিয়াহ'লেতো সেইটো তোমাৰ একেই হ'ল না, মানে সেইটোতো তোমাৰ ইন্ধনেই হ'ব, গতিকে সেইটো নহয়। গতিকে আমাৰ এই নম্বৰটোৱে কাৰেক্ট হ'ব। এইটো তোমাৰ পানীসমূহ সদায় পৰিষ্কাৰ কৰি ৰাখা। তাৰপিছৰ কুৱেশ্যনটোত কি কৈছে চোৱা, হুইচ অপশ্যন এক্সপ্লেইন দ্য ডিজএডভান্টেজ অফ ইউজিং ফচিল ফিউলছ এজ এনাৰ্জি চ'ৰ্চেছ। জীৱাশ্ম ইন্ধনক শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰাৰ অসুবিধা কি আছে? ইট ৰিলিজেছ হাৰ্মফুল গেছেছ ইনটু দ্য এটমছফিয়াৰ, যিয়ে তোমাৰ কি কৰে? এয়াৰ পলিউশ্যন কৰে। তাৰপিছত তোমাৰ গ্ল'বেল ৱাৰ্মিঙত তোমাৰ কি কৰে? সহায় কৰে, হয়নে? গ্ল'বেল ৱাৰ্মিঙত সহায় কৰে। তাৰপিছত তোমাৰ ক্লাইমেট চেঞ্জতো তোমাৰ কি কৰে? সহায় কৰে। ক্লাইমেট চেঞ্জত কৰাটো সহায় কৰে, গতিকে আমাৰ এইটো কাৰেক্ট হ'ব। ইট ইজ এক্সট্ৰেক্টেড ফ্ৰম ডিপ ইনচাইড দ্য আৰ্থ, এইটোতো তোমাৰ কৈছে অসুবিধাৰ কথা কৈছে, এইটো কৈছে ফৰ্মেশ্যনৰ কথা, গতিকে এইটো নহয়। তাৰপিছত ইট ইউজেছ অক্সিজেন বাৰ্নিং, এইটো জ্বলাৰ কাৰণে অক্সিজেন ব্যৱহাৰ কৰে, এইটোতো কাৰেক্ট হয়, কিন্তু এইটো তোমাৰ কি নহয়? এইটো অসুবিধাৰ কথা কৈছে, এইটোতো তোমাৰ সেইটো তোমাৰ পৰিবহণ কৰা কঠিন নহয়, এইটো নহয়। গতিকে আমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কেছ বেছ ষ্টাডি হয়। ঠিক আছে, কেছ বেছ ষ্টাডিত কি কৈছে চোৱা, দ্য ৰিভাৰ গংগা ইজ এ লাইফ লাইন ফৰ মিলিয়ন অফ পিপল, হাউএভাৰ ডিউ টু ইনক্ৰিজড ইণ্ডাষ্ট্ৰিয়েল ডিচাৰ্জ, আনট্ৰিটেড চেৱেজ এণ্ড ৰিলিজিয়াছ এক্টিভিটিজ, দ্য ৱাটাৰ কোৱালিটি এইটো কৈছে তোমাৰ ডিট'ৰেটেড ছিগনিফিকেণ্টলি। টু এড্ৰেছ দিছ, দ্য গংগা একশ্যন প্লেন ৱাজ লঞ্চড টু ক্লিন এণ্ড ৰিষ্ট'ৰ দ্য ৰিভাৰ্ছ হেল্থ। গংগা নদী লক্ষ মানুহৰ জীৱনৰ মূল আধাৰ, কিন্তু বৃদ্ধি পোৱা ঔদ্যোগিক নিৰ্গমন, অশোধিত মলমূত্ৰ, ধৰ্মীয় কাৰ্যকলাপৰ বাবে পানীৰ গুণগত মান যথেষ্ট হ্ৰাস পাইছে। এই সমস্যাৰ সমাধান কৰিবলৈ গংগা কাৰ্যকৰী আঁচনি আৰম্ভ কৰা হৈছিল, যাৰ উদ্দেশ্য আছিল নদীখন পৰিষ্কাৰ আৰু পুনৰুদ্ধাৰ কৰা। এতিয়া আমি কুৱেশ্যন কেইটাৰ আনচাৰ দিব লাগে। এইটো চোৱা, হোৱাট ইজ দ্য প্ৰাইমেৰী গ'ল অফ গংগা একশ্যন প্লেন? গংগা একশ্যন প্লেনৰ মূল উদ্দেশ্য কি আছিল? এইটো আছিল তোমাৰ নদী পৰিষ্কাৰ আৰু পুনৰুদ্ধাৰ কৰা, টু ক্লিন এণ্ড ৰিষ্ট'ৰ দ্য ৰিভাৰ্ছ, এইটো কাৰেক্ট হয়। হুইচ অফ দ্য ফলোয়িং কেন হেল্প টু ৰিডিউচ ৰিভাৰ পলিউশ্যন? তোমাৰ নদী প্ৰদূষণৰ কোনটো কমোৱাত সহায় কৰে? ঠিক আছে, এইটো ট্ৰিটিং চেৱেজ বিফৰ ডিচাৰ্জ। তাৰপিছত কৈছে তোমাৰ ইনক্ৰিজিং অফ ডিফৰেষ্টেশ্যন, এইটোতো নহয়, হয়নে? গছ গছনি কাটা মানে তাৰমানে এইটো ডাম্পিং আনট্ৰিটেড ইণ্ডাষ্ট্ৰিয়েল ৱেষ্টেজ, এইটো অপৰিশোধিত ঔদ্যোগিক বৰ্জ্য পানীত পেলোৱা, এইটো নহয়। ইনক্ৰিজিং ৱাটাৰ কনজাম্পশ্যন, পানীৰ ব্যৱহাৰ বেছি কৰা, এইটো নহয়। গতিকে এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। এইটো মলমূত্ৰ নিৰ্গমনৰ আগতে সেইবোৰ শোধন কৰিব লাগে, যাতে লেতেৰা বস্তুবোৰ সেইবোৰত নাথাকে। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো তোমাৰ এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয়। উই নিড টু ইউজ আৱাৰ নেচাৰেল ৰিচোৰ্চ কেয়াৰফুলি, হয়নে? আমি প্ৰাকৃতিক সম্পদবোৰ সাৱধানে ইউজ কৰিব লাগে, এইটোতো হয়, কাৰণ তোমাৰ নেচাৰেল ৰিচোৰ্চবোৰ কি হয়? লিমিটেড হয়, সেইকাৰণে নেচাৰেল ৰিচোৰ্চ আৰ লিমিটেড। এইটো চোৱা, আৱাৰ নেচাৰেল ৰিচোৰ্চেছ আৰ লিমিটেড, এইটো হয়। গতিকে এছাৰশ্যন ৰিজন দুয়োটা শুদ্ধ, লগতে এছাৰশ্যনটো ৰিজনৰ শুদ্ধ ব্যাখ্যাও হয়। এইটো এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটোত কি কৈছে চোৱা, হুইচ অফ দ্য ফলোয়িং ইজ ৰিলেটেড টু কনজাৰ্ভেশ্যন অফ শাল ফৰেষ্ট? এইটো কৈছে তোমাৰ তলৰ কোনটো শাল গছৰ বনাঞ্চল সংৰক্ষণৰ লগত জড়িত? শাল গছৰ কথা কৈছে, এইটো হ'ব আৰাবাৰী ফৰেষ্ট ৰেঞ্জ। এইটো আৰাবাৰী ফৰেষ্ট ৰেঞ্জ, এইটো তোমাৰ শুদ্ধ উত্তৰ হয়।
চি অপশ্যনটো কি হ'ব এৰে কাৰেক্ট অপশ্যন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে এইটো সাৰেংগামছ আৰ দ্য এজ অল্ড কনচেপ্ট অফ ৱাটাৰ হাৰ্ভেষ্টিং সাৰেংগাম পানী সংৰক্ষণৰ পুৰণি ধাৰণা ক'ৰ হয় এইটো কেৰালাৰ হয় এইটো বি অপশ্যনটো কাৰেক্ট হ'ব 39 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে হুইচ অফ দ্য ফলোইং আৰ ইকো ফ্ৰেণ্ডলি হেবিটছ তলৰ কোনবোৰ পৰিৱেশ হিতৈষী ভাল তাৰমানে প্লেণ্ট ট্ৰী গছ পুলি ৰোৱা কাৰেক্ট হয় ইউজ অফ প্লাষ্টিক বেগছ এইটো নহয় ইউজ অফ ৱাটাৰ ফৰ ৱাটাৰিং অন প্লেণ্টছ ব্যৱহৃত পানী ফুলনিত ইউজ কৰা এইটো হয় ইউজিং লিফ্ট ইনষ্টিড অফ ষ্টেয়াৰ্ছ এইটো নহয় গতিকে এ আৰু চি কাৰেক্ট হ'ব এ আৰু চি এইটো চি অপশ্যনত আছে গতিকে চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে চোৱা আৰু বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন আছে যিবোৰ কুৱেশ্যন তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় এই চোৱা এই কুৱেশ্যনবোৰ কিন্তু বহুতেই ইম্পৰ্টেণ্ট হয় এইখিনি কুৱেশ্যন তোমালোকৰ যদি এইখিনি যদি তোমালোকৰ লাগে তেতিয়াহ'লে তোমালোকে লৈ ল'ব পাৰিবা এইটো বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু তাৰপিছত আছে তোমাৰ এইটো চোৱা পাঠভিত্তিক প্ৰশ্ন উত্তৰ ইয়াত তোমালোকে যদি এইবোৰ ল'ব বিচৰা তোমালোকে লৈ ল'ব পাৰিবা বহুতেই ইম্পৰ্টেণ্ট হয় লগতে তোমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইল লৈ ল'ব পাৰিবা একেবাৰে কম দামত তোমালোকে PDF ফাইল পাবা আৰু যিখিনি MCQ আমি আলোচনা কৰিলোঁ তাৰে পৰা তোমালোকে 99% MCQ কিন্তু তোমালোকে কমন পাবা তোমালোকৰ মেথছতো চেপ্টাৰ ৱাইজ MCQ লগতে ইনচাইট কুৱেশ্যন আছে তাৰপিছত ছ'চিয়েল ছায়েন্স আৰু এছামিছৰ যদি লাগে তোমালোকে পাই যাবা লগতে ছায়েন্স তোমালোকৰ যদি লাগে তেতিয়াহ'লে এইটো 7002824673 এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা তোমালোকে এইখিনি পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ